ইয়াৰ পৰাই আচলতে পানীবিলাক লোৱা হয়। এয়া চব এইবিলাক পানীৰে লেট্ৰিন বাথৰুম সব এইয়া রাস্তা যাব লাগে সরকারি ইয়াতে নাই। 5 টাকা করে লয় লেট্রিন করুন। মোর ভোক লাগলে আপনাকে 10 টাকা আমি খুঁজি খাম। ইয়াতে থাকে, ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা কৰে। আপুনি 50 বছৰ পৰা ইয়াতে আছে? আছে আছে লড়া ছোৱালী সব এতে হলো। এতে উড়ি যায় উৰি যায়। আমি কেটা ভিজি যাও বস্তুবিলাক কিতাপ চিতাপ ভিজি যায়। আজি 15 বছর হয়ে গেল। মই বৰ্তমান গুৱাহাটীৰ এনেকুৱা এখন ঠাইত আছোঁ, যিখন ঠাইত হয়তো আপোনালোক বহুত কম মানুহ দেখা পাইছে। মই আছোঁ বৰ্তমান গুৱাহাটীৰ নামী দামী ঠাই ফেঞ্চি বজাৰত। মোৰ পিছফালে আপোনালোকে চাব পাৰে ডাঙৰ ডাঙৰ অট্টালিকা, য'ত ডাঙৰ ডাঙৰ মানুহে বিলাসী জীৱন পাৰ কৰি আছে। আৰু আনফালে ইয়াত থকা মানুহবিলাকে এমুঠি ভাতৰ বাবে ভিক্ষা মাগি কান্দিব লগা হয়। এইটো এনেকুৱা এটা ৰাস্তা হয় যিফালেৰে মানুহ অহা যোৱা কৰে আৰু ইয়াতেই মানুহে থাকে। এইখিনি ড্ৰাগছ খোৱা ঘাটি বুলি ক'লেও ভুল নহ'ব। ইয়াতেই আপোনালোকে সেই ড্ৰাগছ খোৱা মানুহবিলাক লগ পাব। এইখন এনেকুৱা এখন পৃথিৱী হয় য'ত নেকি শিক্ষাটো দূৰৰে কথা, সৰু ল'ৰা ছোৱালীক ইয়াতে সৰুৰ পৰাই পংগু কৰি ভিক্ষা মাগিবলৈ পঠিওৱা হয়। আৰু এই ল'ৰা ছোৱালীবিলাকে সৰুৰ পৰাই নানা নিচাত আসক্ত কৰা হয়।